শ্ৰেষ্ঠ ভাউৰীয়া শ্ৰীহৰি নাট্যগোষ্ঠী মহ বন্ধা যোৰহাটৰ চৰিত্ৰ আছিলে ভীষ্ম। হাত চাপৰি এটা বজাব লাগে। আৰু সেই ভীষ্মৰ ভাও কৰিছিলে শিল্পী উৎপল দত্তই। আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া হৈছে শ্ৰেষ্ঠ ভাউৰীয়া হিচাপে বিবেচিত হোৱা ভীষ্মৰ চৰিত্ৰত অভিনয় কৰা উৎপল দত্ত আৰু নাট আছিলে অম্বাৰ দেহতীয়াগ আৰু তেখেতসকলৰ নাট্য দলটিৰ নাম আছিলে শ্ৰীহৰি নাট্যগোষ্ঠী মহ বন্ধা যোৰহাট। শ্ৰেষ্ঠ ভাউৰীয়াৰ ৩,০০০ টকা নগদ ধন আগবঢ়াইছিলে। আমাৰ লগতে থাকে ৰাহুল তপন দত্ত। ৰাহুলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ৰাহুলক চিনি পায়েই সকলোৱে। ৰাহুলে 2টা পুৰস্কাৰ আগবঢ়াইছে, শ্ৰেষ্ঠ ভাউৰীয়া আৰু দ্বিতীয় শ্ৰেষ্ঠ ভাউৰীয়াৰ যিটো নগদ ধন, সেই নগদ ধন আগবঢ়াইছে। আমি শুভেচ্ছা জনাইছোঁ। আৰু আজি শ্ৰেষ্ঠ ভাউৰীয়াৰ সন্মান লাভ কৰা কৃষ্ণৰ ভাৱত অভিনয় কৰা ৰোহন দত্তক আমি তেখেতক মানপত্ৰ আৰু নগদ ধন আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিষ্ণুৰ ভাৱ আছিলে, ভীষ্মৰ ভাৱ আছিলে। আমি পুৰস্কাৰ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোৱে এটা হাত চাপৰি দিয়ক। উৎপল দত্ত ভীষ্মৰ ভাও কৰিছিল আৰু এটি অতিকে তেখেতৰ প্ৰিয় চুটি এটা সংলাপ। ধন্যবাদ সকলোলৈকে। গাটো অতিকে বেয়া, তথাপিতো প্ৰথম ভীষ্মৰ সংলাপ এটিকে আপোনালোকলৈ আগবঢ়াইছোঁ। ঈৰ্ষা মৃত্যুৰ অধীন ভীষ্মময় গংগাৰ নন্দন, মাতৃৰাকে কৰিছিল প্ৰতিজ্ঞা চিৰদিন মই হোম ব্ৰহ্মচাৰী, আৰু সেয়েহে আজি সত্যবাদী জিতেন্দ্ৰিয় বুলি সকলোৱে মোক কৰিছে স্বীকাৰ। কিন্তু এই হস্তিনাৰ ৰাজ পৰিয়ালৰ কথা চিন্তা কৰি আজি মন মোৰ হৈছে অতিকে ভাৰাক্ৰান্ত। মাতৃ মোৰ সত্যৱতীক ধীমৰ নন্দিনী বুলি ভাৰতৰ ক্ষত্ৰিয় সমাজে নকৰে কন্যাদান হস্তিনাৰ ৰাজ পৰিয়াললৈ। সেয়েহে মন মোৰ আজি অতিকে ব্যাকুল। যাওঁ মই ৰাজসভাৰ মাজে আৰু ভাতৃ বিচিত্ৰৰ সংগে কৰোঁগৈ আলোচনা। বহুত বহুত ধন্যবাদ।